তোমালোকৰ বহুতেই আমাক সুধি আছিলে যে DLEDৰ ৰিজাল্ট আজি আমি কেনেকৈ চাব পাৰিম, গতিকে ষ্টেপ বাই ষ্টেপ গোটেইখিনি বুজাই দিবলৈ চেষ্টা কৰিম। তোমালোকে ভিডিঅ'টো মনোযোগেৰে শেষলৈকে চাই থাকিবা। ৰিজাল্ট চাবৰ কাৰণে যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিবা আৰু ব্ৰাউজাৰত SCERT PET আছাম লিখি চাৰ্চ কৰি দিবা। চাৰ্চ কৰাৰ পিছত এই যিটো ৱেবছাইট দেখিবলৈ পাবা SCERTPET.co.in, ইয়াতে তোমালোকে ক্লিক কৰি দিবা। ক্লিক কৰাৰ পিছত যেতিয়ালৈকে ৰিজাল্টটো নিদিয়ে তেতিয়ালৈকে ইয়াত আণ্ডাৰ মেইনটেনেন্স আহিব। ঠিক আছে, ইয়াতে তোমালোকে ৱেইট কৰিব লাগিব। এতিয়া ৰিজাল্ট দিয়াৰ পিছত কি কৰিব লাগিব সেইখিনি মই তোমালোকক ধুনীয়াকৈ বুজাই দিছোঁ, গতিকে চাই থাকা। ৰিজাল্ট দিয়াৰ পিছত ৱেবছাইটটো ধুনীয়াকৈ অ'পেন হ'ব আৰু এই ৱেবছাইটটো SCERTPET.co.in ক্লিক কৰাৰ লগে লগে এনেকুৱা ধৰণে তোমালোকে দেখিবলৈ পাবা। ইয়াতে য'ত 2025 লিখা আছে, ইয়াত 2025ৰ ঠাইত 2026 ধুনীয়াকৈ লিখা থাকিব। ঠিক আছে, মই জাষ্ট প্ৰচেছটো দেখুৱাই দিছোঁ কেনেকৈ ৰিজাল্টটো চাব পাৰিবা। ইয়াত এনেকুৱা ধৰণে থাকিব ইম্পৰ্টেণ্ট ন'টিছ, লগতে ওপৰত আৰু এটা অপশ্যন তোমালোকৰ আহি যাব ৰিজাল্ট বুলি আহি যাব। যদি তাত নাথাকে তেনেকৈ, ঠিক আছে, প্ৰত্যেকবাৰে যিহেতু চেঞ্জ কৰি থাকে, গতিকে তলত অপশ্যন এটা পাবা এই ডাউনলোডছ বুলি। ঠিক আছে, একেবাৰে শেষৰ যিটো অপশ্যন আছে ডাউনলোডছ, ইয়াতে তোমালোকে কি কৰিব লাগিব, ডাউনলোডত ক্লিক কৰিব লাগিব বা ভিউ ৰিজাল্ট বুলি থাকিব, ভিউ ৰিজাল্টত ক্লিক কৰি দিব লাগিব। ভিউ ৰিজাল্টত ক্লিক কৰাৰ পিছত ইয়াতে ডিষ্ট্ৰিক্টবিলাকৰ নামবিলাক আহিব। ঠিক আছে, বৰপেটা, বঙাইগাঁও, কাছাৰ, দৰং, এনেকুৱা ধৰণে ডিষ্ট্ৰিক্টবিলাকৰ নামবিলাক আহিব। যেনে ধৰা তুমি ধৰা ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ, ইয়াতে ডিব্ৰুগড় ডিষ্ট্ৰিক্টত কি কৰিব লাগিব, চিলেক্ট কৰিব লাগিব। ঠিক আছে, জাষ্ট যিটো ডাউনলোড লিখা আছে তাত ক্লিক কৰি দিব লাগিব। তাত ক্লিক কৰাৰ পিছতে ইয়াতে তোমালোকৰ সন্মুখত PDF-টো অ'পেন হৈ যাব। ঠিক আছে, তাত ক্লিক কৰিলে PDF-টো অ'পেন হৈ যাব, বা যদি এবাৰ ডাউনলোড হৈছে তেতিয়াহ'লে ডাউনলোড ফাইল এগেইন বুলি আহিব। ইয়াত ডাউনলোড এগেইনত ক্লিক কৰিলে এইটো গেলাৰীত বা তোমালোকৰ নিজৰ মোবাইলত ছেভ হৈ যাব। ঠিক আছে, আৰু মোবাইলত ছেভ হোৱাৰ পিছত ইয়াতে ধুনীয়াকৈ তোমালোকৰ নাম, ঠিক আছে, ফাদাৰ্ছ নেম, চিৰিয়েল নাম্বাৰ, এনেকুৱা ধৰণে কিমান মাৰ্কছ পাইছা, গোটেইখিনি ইয়াত ধুনীয়াকৈ আহি যাব। ঠিক আছে, তো ইয়াত ধুনীয়াকৈ তোমালোকে এইখিনি চাব পাৰিবা। আশা কৰিছোঁ ধুনীয়াকৈ বুজি পালা কেনেকৈ ৰিজাল্টটো চাব লাগিব, আৰু ৰিজাল্টটো দিয়াৰ লগে লগে তোমালোকক মই জনাই দিম। গতিকে এইখিনি তোমালোকে মনত ৰাখি থোৱা, কাৰণ তোমালোকে ৰিজাল্টটো দিয়াৰ লগে লগে যাতে সকলোতকৈ আগত তোমালোকে চাবলৈ পাৰা। আৰু ৰিজাল্ট দিয়াৰ পিছতো ইয়াত তোমালোকক বহুতখিনি হেল্পৰ প্ৰয়োজন হ'ব। গোটেইখিনি হেল্প আমি কৰিবলৈ চেষ্টা কৰিম, গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিবা। লগতে জনাব বিচাৰিছোঁ যে ADR কাৰণে আমাৰ অনলাইন ক্লাছ হৈ আছে, আমাৰ পেইড গ্ৰুপো আছে, পেইড ক্লাছো হৈ আছে আৰু ফ্ৰী ক্লাছো হৈ আছে। ফ্ৰী ক্লাছটো যদি কৰিব বিচৰা তেতিয়াহ'লে এতিয়াই ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি এপটো ডাউনলোড